নমস্কাৰ মই হেমচন্দ্ৰ মহন্ত মই আজি আপোনালোকক BSc 6 সেমিষ্টাৰৰ এখন পেপাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো পেপাৰখনৰ নাম ফাইনেন্সিয়েল ম্যাথমেটিক্স এণ্ড অপাৰেশন ৰিসাৰ্চ এণ্ড পেপাৰ কোড 601 এইখন সিলেবাস ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মতে তো তেতিয়া মই আগবাঢ়ো तो यार सेकेंड पार्ट আছে এই পেপাৰখনৰ সেকেন্ড পাৰ্টত আছে অপাৰেশন ৰিসাৰ্চ so today I will start from the unit 2 that is assignment problem okay assignment problem second unitor পৰা আৰম্ভ কৰিম এক্সা অপাৰেশন ৰিসাৰ্চ বা LPP এইবিলাকৰ বিষয়ে আপোনালোকে ক্লাস তোমালোকে ক্লাস কি হৈছে फोर्थ सेमिस्टर হয় সাগে फोर्थ सेमिस्टर পাই আহিছে LPP ৰ বিষয়ে তাত সিমপ্লেক্স মেথড বিগেম মেথড গ্ৰাফিক্যাল মেথড এইবিলাক আমি কৰিছিল তো ইয়াত নতুন এটা পাবা হেতু হৈছে অ্যাসাইনমেন্ট প্ৰবলেম সো ইয়াৰ ডেফিনেশন তো আমি জানিবলৈ চেষ্টা কৰো তো ডেফিনেশন given n facilities and n job and given the effectiveness of each facility for each job the problem is to assign each facility to one and only one job so as to optimize the given measure of effectiveness so etu mane ki hoise moi bhalke bujaba bisarisu mane kisuman মানে মার্কেটত কিছুমান বজাৰত কিছুমান বা ফ্যাক্টৰীত কিছুমান কিছে আমি মানুহ নিয়োগ কৰিব লাগে কিছুমান কাম আমি নিয়োগ কৰিব লাগে সো ইয়াত কি হৈছে কেনেকৈনো আমি মানুহবিলাকক অ্যাসাইন কৰিম যে টোটাল কষ্টটো মিনিমাইজ হয় তো টোটাল কষ্টটো অপটিমাইজ হয় আৰু মিনিমাইজ হয় তো তাৰ কাৰণে মই তলত এটো এটা টেবুল বনাই দিছো এই টেবুলটোকে কোৱা হয় অ্যাসাইনমেন্ট মডেলৰ টেবুল ওকে ইয়াত কি হৈছে কিছুমান ফেসিলিটি আছে সাপোজ 1 ৰ পৰা n লৈকে আৰু কিছুমান জব আছে 1 ৰ পৰা n লৈকে মানে n টা ফেসিলিটি আছে n টা জব আছে ইয়াত কি হ'ব আমাৰ প্ৰত্যেকটো ৰো আৰু কলমত বা যিকোনো এজনক অ্যাসাইন কৰিব লাগে যদি ইয়াত 1 হয় বাকি কিজনত কি হ'ব লাগিব মানে কেনেকেনো আমি অ্যাসাইন কৰিব পাৰিম যে কি হ'ব each facility to one and only one job এটা ফেসিলিটি মানে এজনক এটা জব আমি কেনেকৈ অ্যাসাইন কৰিব পাৰিম হেতু ইয়াত মানে দেখুৱা হৈছে মানে আমি এফালে যদি কৰো এটা অ্যাসাইন হ'ব লাগিব এফালে কৰিলেও এটা হ'ব লাগিব মানে একে কোৱা হয় অ্যাসাইনমেন্ট মডেল মানে অ্যাসাইনমেন্ট মডেল কথা বুজি পাইছা মানে যদি এনটা জব থাকে বা এনটা ফেসিলিটি থাকে আমি এনজন মানুহক কেনেকৈ ভগাই দিব পাৰো হেতু কথা মানে each facility for each job মানে প্ৰত্যেকটো ফেসিলিটি কাৰণে এটা জব তেনেকা এজন ফেসিলিটি দুটা জব নহয় এটাকে জব তেনেকৈ আমি কেনেকৈ কৰো সো the above table represent the assignment of n facilities বা machines to n job okay so ইয়াত কিছে ai supply এটো ডিমান্ড সাপ্লাই ফাংশন ডিমান্ড ফাংশন এবোৰ পাই আহিছা এইখিনি বিষয় আছে so the above table represent the assignment of n facilities and n job এটো মানে এটো বুজাইছে এই টেবুলখনে ডিনোট কৰিছে হয় n টা ফেসিলিটি কাৰণে n টা জব ওকে আমি ইয়াৰ ডেফিনেশনটো যেতিয়া আমি এটা নিউমেৰিকেল প্ৰবলেম লম বা এটা প্ৰবলেম সলভ কৰিম তেতিয়া বস্তু বুজিবলৈ আৰু ইজি হৈ যাব ইয়াত কি হৈছে C11 C12 এইবিলাক কি হয় ন CIJ আমি IJ ৰে ডিনোট কৰিছো C11 C12 cost of assigning ith facility to jth job মানে এজনক যেতিয়া আমি এজন ফেসিলিটি যেতিয়া এটা জব দিম তেওঁৰ কষ্ট কিমান পৰিব হেতু কষ্ট কিমান হ'ব তো হেতু কাৰণে এটো কষ্ট ম্যাট্ৰিক্স বুলি কোৱা হৈছে এটো তাৰ পিছত XIJ the assignment of ith facility to jth job কোনটো মানে বস্তু কোনটো বস্তু exercise is the assignment of
ith ফেচিলিটি নাম্বাৰটো আৰু কোনটো জব সেই নাম্বাৰটো ইয়াত বহাব লাগিব আৰু CIJ মানে হৈছে কষ্ট সেই ফেচিলিটিটো সেই এছাইন কৰোঁতে কিমান টকা তাত কিছে কিমান খৰচ হ'ব সো if ith facility can be assigned to a j job যদি আমি কি কৰোঁ ith facility তো j জবক এছাইন কৰা হয় তেতিয়া হেতু 1 বুলি দেখিম মানে যেতিয়া কিবা এটা এছাইন কৰা হ'ব তেতিয়া ইয়াত 1 বহিব আৰু বাকিবোৰ কি হৈ যাব 0 হৈ যাব এফালেও 0 হ'ব এফালেও 0 হ'ব যদি আমি কি কৰোঁ ith facility এটা ফেচিলিটি যদি এজনক এটা জব এছাইন কৰোঁ তেতিয়া তাৰ ইয়াত কি হ'ব লাগিব ইয়াত আমি 1 বহাব লাগিব আৰু বাকিবোৰ এফালে ৰ ওয়াইজ কলম ওয়াইজ কি হ'ব আমাৰ 0 হ'ব আদাৰৱাইজ 0 an assignment problem can be represented by n cross by n matrix মানে n cross n মানে এটো হয় স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব n cross n যদি ৰ তোমাৰ আপোনাৰ ৰ যদি তোমাৰ n টা থাকে কলমো কি হ'ব লাগিব n টা হ'ব লাগিব দেন okay which constitute n factorial possible ways of making the arrangement মানে n factorial মানে যদি 2 cross হয় 2 cross হলে কি হ'ব 2 into 1 4 cross হলে 4 factorial কেটা এত ঘৰ হ'ব তেনকা হেতু হিসাব কৰি উলিয়াব পৰা যাব ঠিক আছে আশা কৰিছো এটো বুজি পাইছা ওকে এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম mathematical representation of assignment model how we represent a assignment problem in mathematically okay so mathematically the assignment model can be expressed as follows let xij denote the assignment of facility I to job j such that অলপ আগত আমি দেখালো xij কি হ'ব যদি assign কৰা হয় যদি I th facility to assign কৰা হয় তেতিয়া কি হ'ব 1 আৰু যদি facility to I th facility to assign কৰা নহয় তেতিয়া কি হ'ব 0 if the I th facility is not assigned to j job then it is 0 if the I th facility is assigned to j job then it is 1 then the model is given by actually you have to minimize the cost that is minimize that it is a it was a optimize function so it was a summation j goes from 1 to n summation I goes from 1 to n cij into xij so aman it was a minimize the cost of minimize koribo lagibo it was a optimization function so subject to the constraint ketaman condition mani cholibo lagibo hetu hoise summation j goes from 1 to n xi is equal to 1 মানে if one job is assigned to ith facility eta job jodi ith facility jodi ami dia hoy tetia ki hobo 1 hobo ako eta I goes from 1 to n etu khetrot ki hobo one facility is assigned to j job upor to asle ith job hole j goes from 1 to n hoy jetia I j job hoy tetia I goes from 1 to n hoy so etu okay aru ki hoy এখিনি হৈছে অ্যাসাইন যদি কৰা হয় তেতিয়া 1 1 হ'ব যদি অ্যাসাইন কৰা নহয় তেতিয়া কি হ'ব x ij = 0 or 1 1 হ'ব পাৰে কেতিয়াবা 0 হ'ব পাৰে যদি অ্যাসাইন কৰা নাথাকে ঠিক আছে ক্লিয়াৰ এটোই হৈছে ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন অফ অ্যাসাইনমেন্ট মডেল ওকে প্ৰায় এক্সামত এটা আহি থাকে এক্সপ্ৰেছ ম্যাথমেটিক্যালি অফ অ্যাসাইনমেন্ট মডেল Assignment modeler বিষয়ে পৰীক্ষাত আহি থাকে ম্যাথমেটিক্যালি কেনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰো তাক লিখিব লাগিব পাৰে সো এটোই হৈছে আমাৰ মেইন কথাটো হৈছে অ্যাসাইনমেন্ট মডেলেই মানে হৈছে এটা ফেসিলিটি এজন মানুহকে মানে অ্যাসাইন কৰা সব মানে 1 1 হ'ব লাগিব এটা এটাকে অ্যাসাইন কৰা এটা জব হলে এজন ফেসিলিটি বা এটা ফেসিলিটি হলে এজন জবক অ্যাসাইন কৰিব লাগিব ঠিক আছে এতিয়া আহিলো আমি কম্পাৰিজন উইথ দা ট্ৰান্সপোৰ্টেশন মডেল Transportation model agot paise ami transportation model solve korar process asila north east corner rule Vogel approximation method least cost entry method ebira ami hikisilu keneke ami ki korisilu tat kisuman assign korisilu prottektu row ba prottektu column ji eta eta ke assign koriba lage to hekhini ami agote kori ahisilu so yato enake comparison with the transportation model
So an assignment problem can be viewed as a special case of transportation problem. মানে আমি assignment problem কি হয় transportation problem এটা special case বুলি ক'ব পাৰো. In a transportation model, source and destination are present. এটা আমি আগত পাইছো. But in an assignment model, there are facilities and jobs which have to assign to those facilities. Okay. Unlike a transportation model, in an assignment model, number of facilities is equal to the number of job. মানে যিমানটা মানে এটো বুজাইছে নাম জব যিমানটা থাকিব হিমানটা ফেসিলিটি মানে এটো হেকানে কোৱা হৈছে স্কয়াৰ ম্যাট্ৰিক্স যিমানটা ৰো থাকিব হিমানটা কলম থাকিব লাগিব হেতুকে বুজাইছে ঠিক আছে however the transportation algorithm is not useful while dealing with the assignment problem আমি যেটো transportation problemৰ যেটো মেথড হেতু আমি কি হৈছে assignment problemৰ লগত ইমান এটা ডিল কৰিব নোৱাৰে এটো অলপ ইমানো ইজি নহয় সলভ কৰিবলৈ so in an assignment problem when an assignment is made the row as well as column requirement are satisfied simultaneously. In an assignment problem when an assignment is made the row as well as column requirement are satisfied simultaneously. This occurs since only one assignment is allowed per row and column. Thus the assignment model is a completely degenerated from the transportation model. Actually কি হৈছে আমাৰ কি হয় এটা মানে অ্যাসাইনমেন্ট প্ৰবলেমত কি হয় যেতিয়া আমি এটা অ্যাসাইনমেন্ট মানে বনাও মানে কি ৰো এজ ওয়েল এজ কলম the requirement দুইফালে কি হ'ব লাগিব satisfy কৰিব লাগিব দুইফালে ইকুৱেল টু 1 হ'ব লাগিব তোমাৰ যদি আমি 1 বহু रो वाइज চাব লাগিব তাত এটাই অ্যাসাইন হ'ব লাগিব কলম ওয়াইজ চালেও কি হ'ব লাগিব এটাই অ্যাসাইন হ'ব লাগিব তেতিয়া হেতু তেতিয়াহে পসিবল হয় এটো মানে কি this occurs since only one assignment is allowed per row and per column ঠিক আছে মানে প্ৰত্যেকটো ৰো বা প্ৰত্যেকটো কলমত অনলি এটাহে অ্যাসাইন কৰিব পৰা যাব does the assignment model is a completely degenerate from the transportation model মানে উপৰত কি ক'লে transportation algorithm is not useful while dealing with the assignment problem okay so এখানে আমি এটো ক'ব পাৰো does the assignment model is a what completely degenerate from the transportation model degenerate মানে কি হয় হেখিনি আমি নেক্সট ক্লাছত আমি ডিসকাস কৰিম so what is the meaning of degenerate so এখিনি আগত পাই আহিছা so তথাপিও আমি পিছৰ ক্লাছত নেক্সট ক্লাছত আমি ডিসকাস কৰিম what is the meaning of degenerate ঠিক আছে so আজি আমি মই মানে ফার্স্ট টাইম এটো ট্রাই কৰিছো বুজাবলে so যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোক শুধৰণি কৰাই দিব so এনেকা ভিডিও পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই আশা কৰিছো 6 সেমিস্টাৰ যিখিনি অপাৰেশন ৰিসাৰ্চৰ পাৰ্ট আছে মই ইয়াত থৈ মই বুজাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে আপোনালোকে শেয়াৰ কৰিব আৰু এটা লাইক কৰিব ধন্যবাদ আপোনাৰ দিনটো শুভ হওক